হেল্ল' গাইজ, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজি মই এটা খুব ধুনীয়া ৰেচিপি বনাবলৈ লৈছোঁ আৰু এই ৰেচিপিটো অলপ আনকমনো হয়, দেখিছে নহয়? ধৰিব পাৰিছেনে? এইটো হৈছে মেগী বাৰ্গাৰ। মেগী বাৰ্গাৰ মই কেনেকৈ বনালোঁ আপোনালোকক দেখাম। এয়া চাওক, মই 3টা আলু এনেকৈ বইল কৰি লৈছোঁ আৰু এটা চচত মই কি দিছোঁ, 2 পেকেট মেগী লৈছোঁ আৰু মেগী 2 পেকেট মই ধুনীয়াকৈ বইল হ'ব দিছোঁ। আৰু বইল এয়া অলপ উতলি আহোঁতে মই ইয়াত মেগী মছলাখিনি দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই এনেকৈ মেগীখিনি বইল কৰি লৈছোঁ। দেখিছেনে? আপোনালোকে বেছিকৈ বনালে বেছিকৈ মেগী ল'ব। মই 2 পেকেট মেগী লৈছোঁ। এতিয়া চাওক, মই এই মেগীখিনি এনেকুৱা বাতিত দি থৈ দিছোঁ। কিছু সময় বাতিত এনেকৈ দি থৈছোঁ। আৰু বাতি নহ'লে আপোনালোকে ইয়াক ডিছতো বনাব পাৰে। মই দেখাম বাৰু আপোনালোকক। প্ৰথমতে চাওক, 2টা বাতিত মই এনেকৈ মেগীখিনি দি থৈছোঁ। কিছু সময় এনেকৈ ৰাখি থ'ম আৰু বাকী থকা মেগীখিনি মই এনেকৈ ডিছত মেলি দি লৈছোঁ। এতিয়া চাওক, আলুখিনি মই ধুনীয়াকৈ বইল হোৱাৰ পিছত পিটিকি লৈছোঁ। একদম মিহিকৈ পিটিকি ল'ব আৰু ইয়াতে মই দি দিছোঁ পিঁয়াজ এটা মিহিকৈ কাটি দিছোঁ, ধনিয়া পাত কাটি দিছোঁ আৰু মই ইয়াতে নিমখ দিছোঁ আৰু অকণমান মই ইয়াতে চিলি ফ্লেক্স দিছোঁ। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ চব্জি দিব পাৰে, গাজৰ, বিন, আপোনালোকৰ কেপচিকাম, ঘৰত যি চব্জি থাকে আপোনালোকে দিব পাৰে। আৰু ইয়াতে মই দি দিছোঁ 2 চামুচ কৰ্ণফ্ল'ৰ। কৰ্ণফ্ল'ৰ দিলে ইয়াত আপোনালোকে কৰ্ণফ্ল'ৰৰ ঠাইত চাউলৰ গুড়িও দিব পাৰে, তেতিয়া ধুনীয়া মচমচীয়া হয়। এয়া চাওক, গোটেইখিনি মই ধুনীয়াকৈ মিহলাই লৈছোঁ। আলুখিনি খুব ধুনীয়াকৈ পিটিকি ল'ব, যাতে অলপ আলুখিনি গুটি গুটি হৈ নাথাকে। এয়া চাওক, খুব ধুনীয়াকৈ মই আলুখিনি বটি লৈছোঁ। আৰু এতিয়া চাওক, ইয়াতে মই দি দিছোঁ জিৰা গুড়ি অকণমান আৰু ৰঙা জলকীয়া গুড়ি অকণমান। এইখিনি মই ধুনীয়াকৈ মিহলাই আলুখিনি ধুনীয়াকৈ সানি লৈছোঁ। এয়া আলুখিনি মই সানা হৈ গ'ল। এতিয়া মই ইয়াতে এনেকৈ আলু টিক্কা চেপ দিছোঁ। চাওক, আলু টিক্কা এয়া এনেকৈ চেপ দি লৈছোঁ গোটেইখিনি। এতিয়া চাওক, মেগীখিনি যে থৈ দিছিলোঁ দেখিছেনে কি ধুনীয়া? এয়া চাওক, চেপ লৈ লৈছে মেগীখিনিয়ে। এতিয়া মই এইখিনি আৰু চাওক, প্লেটত থোৱা মেগীখিনিও মই কি কৰিম, এনেকৈ বাতিৰ সহায়েৰে কাটি এনেকৈ ইয়াকো মই চেপ দি ল'ম। আপোনালোকে এনেকৈও চেপটো বনাই ল'ব পাৰে আৰু নহ'লে বাতিত থৈ বনাব পাৰে। এয়া চাওক, এনেকৈ বনাই ল'ব বাৰ্গাৰৰ কাৰণে। এতিয়া চাওক, পেন এখন গৰম কৰিছোঁ আৰু মই পেনখনত ৰিফাইন তেল দিছোঁ। এতিয়া মই এই তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে আলু টিক্কাকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া চাওক, এইখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ মই ফ্ৰাই কৰি লৈছোঁ। দুয়োফালে ৰঙচুৱা হ'লৈকে ভাজিব আৰু এইখিনি ভাজোঁতে গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত ৰাখিব, নহ'লে জ্বলি যাব। এতিয়া চাওক, এইখিনি আমাৰ ভাজা হৈ গ'ল আৰু ইয়াতে মই দি দিছোঁ এয়া মেগীখিনি, যিখিনি মেগী বাতি চেপত লৈ লৈছিলোঁ, এই মেগীখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ একেখন পেনতে। দেখিছে নহয়? হৈ গ'ল, মেগী ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে মই দি দিছোঁ টমেটো চচ, ধুনীয়াকৈ টমেটো চচ। আৰু ইয়াত আপোনালোকে মেয়নিজো দিব পাৰে লগত। আজি মোৰ ঘৰত মেয়নিজ নাছিলতো মই দিয়া নহ'ল। এয়া চাওক, টমেটো চচ দিলোঁ আৰু ইয়াৰ ওপৰত মই এতিয়া দি দিম আলু টিক্কা। এয়া চাওক, আৰু ইয়াৰ ওপৰত মই দি দিছোঁ বিলাহী আৰু পিঁয়াজ। এয়া চাওক, পিঁয়াজ দি দিছোঁ, বিলাহী, পিঁয়াজ। ইয়াত আপোনালোকে তিয়ঁহো দিব পাৰে আৰু বন্ধাকবি পাতো দিব পাৰে। মই কিন্তু আজি দিয়া নাই। আৰু এতিয়া ওপৰত মই এনেকৈ দি দিছোঁ মেগীটো। দেখিছে নহয়? লাগিছেনে পূৰা বাৰ্গাৰ যেন? ইমান বেছি। আৰু টুথপিক এডালেৰে এনেকৈ মই ৰাখি দিছোঁ। এয়া দেখিছেনে কি ধুনীয়াকৈ বাৰ্গাৰ ৰেডি হৈ গ'ল। যদিও মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আগলৈ পুনৰ লগ পাম। বাই বাই, চি ইউ।